নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, বিকাশ এডুকেশ্যন চেনেল সকলোকে আকৌ আপোনাৰ স্বাগতম জনাইছোঁ। আজি এইটো ভিডিঅ' আলোচনা কৰিম অসম জাতীয় বিদ্যালয় ক্লাছ 7ৰ হিন্দীৰ পাঠ নং 13 আও বচ্চ ধৰতি ক। ইয়াৰ আজি প্ৰশ্ন উত্তৰখিনি গোটেইখিনি আজি আলোচনা কৰিম। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। প্ৰথমতে 1 নম্বৰ প্ৰশ্নটো কৈছে যে নিম্নলিখিত প্ৰশ্নকে উত্তৰ লিখ। প্ৰথমে ইয়াৰে 1 নম্বৰৰ এ নম্বৰটো কৈছে যে प्रभात मानसी के घर क्यों आता है। यार उत्तरটো লিখিব লাগিব এনেকে प्रभात रंगाली बिहू में आपने गाँव जगाया, इसलिए वो मानसी से विदा लेने तथा बिहू की शुभ कामनाएं देने आता है। এনেকে বাইখিনি লিখিলে হৈ যাব। তাৰপিছত 2 নম্বৰ প্ৰশ্নটো কৈছে যাৰ পিছৰটো যে प्रभात जब मानसी के घर पहुंचाता है तब मानसी क्या कर रही थी। यार उत्तरটো লিখিব লাগিব যে এনেকে प्रभात जब मानसी के घर पहुंचाता है तब मानसी बरामदे में अखबार पढ़ रही थी। এনেকে বাইখিনি লিখিলে হৈ যাব। তাৰপিছত 3 নম্বৰ প্ৰশ্নটো কৈছে যাৰ পিছৰটো যে वायुमंडल की पासों पड़ते क्या क्या है। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকে যে वायुमंडल की पासों पड़ते है खफ मंडल, समतास मंडल, आजन मंडल, आयन मंडल और बरही मंडल। এনেকে বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰটো যে 4 নম্বৰটো प्रदूषणा को हम किस तरह रोक सकते हैं। ইয়াৰ উত্তৰটো লিখিম যে এনেকে पहले हम अपने घर तथा आस पड़ोस में गंदगी न फैलाएं, तब गंदगी को साफ करने में अपना सहयोग है। साथ ही जितनी ज़्यादा हो सकते वृक्ष लगाकर प्रकृति को हर भर करके हम प्रदूषण को रोक सकते हैं। এনেকে বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত 5 নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰটো प्रस्तुत पाठ में कितने प्रदूषण की बातें की गई है, वो क्या क्या है। ইয়াৰ উত্তৰটো লিখিম যে पाठ में प्रमुख 4 प्रकार के प्रदूषण के बारे में बताया गया है। वह प्रदूषण है भूमि प्रदूषण, वायु प्रदूषण, जल प्रदूषण और ध्वनि। এনেকে বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত 6 নম্বৰ প্ৰশ্নটো কৈছে যাৰ পিছৰটো वैज्ञानिकों ने मानसिक तनाव का मुख्य कारण क्या बताया है। ইয়াৰ উত্তৰটো লিখিম যে वैज्ञानिकों मानसिक तनाव का मुख्य कारण प्रकृति में वन असंतुलन को बताया है। এনেকে বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত 7 নম্বৰ প্ৰশ্নটো কৈছে যাৰ পিছৰটো प्रदूषण के बारे में किसने अखबार महत्वपूर्ण लेख लिखा है। ইয়াৰ উত্তৰটো লিখিম যে प्रदूषण के बारे में श्री हरशरण लाल शर्मा जी ने प्रदूषण के उत्तर एक बहुत ही महत्वपूर्ण लेख लिखा है। এনেকে বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত 9 নম্বৰ প্ৰশ্নটো কৈছে যাৰ পিছৰটো যে प्रभात मानसी और तोता एक साथ कौन सी शपथ लेते हैं। ইয়াৰ উত্তৰটো লিখিম যে प्रभात मानसी और तोता एक साथ शपथ लेते हैं। 1 নম্বৰটো লিখিম যে न रहेंगी धरती तो न रहेंगे हम, आओ भाइयों आओ बहनों। তাৰপিছত 3 নম্বৰটো লিখিম যে বৃক্ষ लगाओ धरती बचाओ। তাৰপিছত 4 নম্বৰ লিখিম যে आज समय बहुत है कम। তাৰপিছত 5 নম্বৰটো লিখিম যে न रहेंगी धरती तो न रहेंगे हम। এনেকে লিখিম। তাৰপিছত প্ৰশ্নখিনি কৈছে যে ইয়াৰ পিছৰখিনি যে 2 নম্বৰখিনি निम्नलिखित शब्द का वाक्य में प्रयोग करो। তাৰপিছত প্ৰথম নম্বৰ দি আছে যে संतुलन। এইটো আমি এনেকে বাক্য ৰচনা কৰিম যে प्रकृति का संतुलन बनाए रखने के लिए वृक्ष लगाना आवश्यक है। এনেকে লিখিম। তাৰপিছতটো দি আছে ইয়াৰ পিছতটো যে प्रदूषण। এইটো সজা লিখিম এনেকে যে आज वायु प्रदूषण चारों ओर फैल चुका है। এনেকে লিখিলে হৈ যাব। তাৰপিছতটো দি আছে আমাৰ हरियाली। এইটো আমি এনেকে লিখিম যে गाँव में चारों तरफ हरियाली ही हरियाली छाई
ৰহতি হাই এনেকৈ বা এইখিনি লিখিলে হৈ যাব তাৰপিছতটো দিয়া আছে ইয়াৰ পিছতটো যে আবাদী এইটো আমি এনেকৈ সজাই লিখিম যে মনুষ্য কি আবাদী বঢ়তি হি যা ৰহি হাই এনেকৈ বা এইখিনি লিখিলে হৈ যাব তাৰপিছতটো দিয়া আছে ইয়াৰ পিছতটো যে অতৰিক্ষ এইটো আমি এনেকৈ সজাই লিখিম যে কল্পনা চাওলা নে অতৰিক্ষ কি উড়ান ভৰি থি এনেকৈ লিখিলে হৈ যাব তাৰপিছতটো দিয়া আছে আমাৰ যে বিৰাসত এইটো আমি এনেকৈ লিখিম যে ৰমেশ ক বিৰাসত মে চপন্তি মিলি হাই এনেকৈ বা এইখিনি লিখিলে হৈ যাব তাৰপিছতটো দিয়া আছে ইয়াৰ পিছতটো যে পাঁচ পৰহচ এইটো আমি এনেকৈ লিখিম যে হোমে পাঁচ পৰহচ ক ফি গদেগি সে বচনা হাই এনেকৈ বা এইখিনি লিখিলে হৈ যাব তাৰপিছতটো দিয়া আছে যে চাফ সুতৰা এইটো আমি এনেকৈ লিখিম যে বিদ্যালয় কা পৰিৱেশ কাফি চাফ সুতৰা হাই এনেকৈ বা এইখিনি লিখিলে হৈ যাব আজিলৈ ইমানে আৰু ইয়াৰ পিছৰখিনি আৰু এটা ভিডিঅ' বনাই দিম লিংক ডিছক্ৰিপশ্যনত দিয়া থাকিব তাতে আপোনালোকে চাব পাৰিব আৰু ভিডিঅ'টো যিমান পাৰে আপোনাৰ বন্ধু বান্ধৱীলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সিহঁতৰ অলপ হ'লেও এইটো ভিডিঅ'ৰ দ্বাৰা সহায় হয় ধন্যবাদ